নমস্কাৰ প্ৰিয় দৰ্শক মই ডায়েটিচিয়ান অনুৰাধা সৰকাৰ আজি ইউটিউব চেনেল আৰম্ভৰ জৰিয়তে কিছুমান ডায়েটৰ কথা ক'বলৈ গৈ আছো আজিৰ বিষয়টো হৈছে যিসকলে এডিআৰই এক্সাম দি আছে কিছুমানে পুলিচৰ ইন্টাৰভিউ দিব পুলিচৰ ইন্টাৰভিউটো বহুত ফিজিক্যাল এক্টিভিটিও কৰিব লগা হয় তাৰ কাৰণে আমাৰ এনাৰ্জি দৰকাৰ সেই এনাৰ্জিখিনি আমি কোনবোৰ খাদ্য খালে বেছিকৈ পাম আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিকৰ এক্সাম দিব হায়াৰ সেকেন্ডাৰী এক্সাম দিব আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম দিব তেওঁলোকে অলপ বেছিকৈ পঢ়া শুনা কৰিব লগা হয় আৰু বহুতখিনি বস্তু মেমৰাইজ কৰিব লগা হয় গতিকে তেওঁলোকৰ ডায়েটটো কেনেকুৱা হোৱা উচিত ৰাতিপুৱাৰ পৰা ৰাতি হোৱালৈকে কিবোৰ খাদ্য খাব লাগে তাৰ বিষয়ে মই এটি চমু আভাস দাঙি ধৰিব ওলাইছো প্ৰথমতে মই আৰম্ভ কৰিম ৰাতিপুৱা শুই উঠি তেওঁলোকে কি খাব শুই উঠিয়ে আমি এগিলাস গৰম পানী খাব লাগে গৰম পানী খালে আমাৰ ডাইজেষ্টিভ সিস্টেমটো ভাল হৈ থাকে ডাইজেষ্টিভ সিস্টেমটো ভাল হলে আমি গোটেই দিনটো ভালকে বাকিবোৰ খাদ্য গ্ৰহণ কৰিব পাৰিম নেক্সট আহিব আমাৰ ব্ৰেকফাষ্টত আমি কি হেলদি খাব পাৰি তাৰে কিছুমান মই অপচন দিছো ওট মিল খাব পাৰি ওটছটো আমি গাখীৰৰ লগত আৰু ফ্ৰুটছ কাটি পেলাই তেনেকৈ খাব পাৰি ওটছটো অকল গাখীৰৰ লগতে নহয় আমি ভেজিটেবলছৰ লগতো খাব পাৰি যেনে গাজৰ বন্ধাকবি পিয়াজ এইবোৰ দি পেলাই খিচুৰি টাইপ বনাই খাব পাৰি নেক্সট অপচন হৈছে চিৰা পোলাও চিৰাটো আমি সবে গম পাওঁ চিৰা পোলাও বনাবলৈও আমি ভেজিটেবলছৰ ইউজ কৰিম ভেজিটেবলছৰ ভিতৰত মই আগত যেনেকৈ কৈছো গাজৰ বন্ধাকবি পিয়াজ তাত অকমান পিনাটছো দিব পাৰি তেতিয়া বহুত হেলদি হয় আৰু আমি বহুত এনাৰ্জি পাম নেক্সট অপচন গাখীৰৰ লগত কল মিহলাই পেলাই আৰু তাত অকমান ড্ৰাই ফ্ৰুটছ দি মিল্ক শেক বনাইও কিন্তু খাব পাৰি যেহেতু আমি সবে জানো কলত বহুত এনাৰ্জি থাকে আৰু ৰুটিৰ লগত আমি অমলেট খাব পাৰি অমলেটটো কওঁতে মোৰ মনত পৰিছে এগটো কিন্তু আমি সদায় ব্ৰেকফাষ্টত এড কৰিবই লাগিব নেক্সট হৈছে মুগ ডাল চিল্লাটো হৈছে যিটো মুগ দালি হয় মুগ দালিটো আমি তিয়াই ৰাখি পেলাই হেতু মিক্সিত পেষ্ট কৰি পেলাই বা বটি পেলাই তাৰ পিছত আমি কিন্তু পৰাঠা টাইপো বনাই পেলাই খাব পাৰি এইবোৰ ব্ৰেকফাষ্টৰ কিছুমান হেলদি অপচন হয় এতিয়া মই কম যে আমি মিড মৰ্নিংত কি খাব লাগে মিড মৰ্নিং মানে ব্ৰেকফাষ্ট আৰু লাঞ্চৰ মাজত যেটো সময় থাকে সেই সময়ছোৱাত আমি কি খাব পাৰি হেতু সময়ছোৱাত আমি বাদাম খাব পাৰি আমি ড্ৰাই ফ্ৰুটছ খাব পাৰি অথবা ফলমূল খাব পাৰি অথবা পনীৰ ফ্ৰাই খাব পাৰি অথবা আৰু এটা মই হেলদি অপচন দিছো হেতু হৈছে সাতু গুৰিটো আমি পানীত মিহলাই পেলাই হেতু ড্ৰিংক বনাই খাব পাৰি য'ত থাকে কমপ্লেক্স কাৰ্বোহাইড্ৰেট খিনি আমাৰ বডিত মিহলি হৈ পেলাই সুগাৰ প্ৰডিউস কৰে যাৰ পৰা আমি এনাৰ্জি পাম গোটেই দিনটো যিবোৰ আমি পঢ়া শুনা কৰি থাকিব লাগে যিবোৰ ফিজিক্যাল এক্টিভিটি কৰি থাকিব লাগে তাৰ কাৰণে আমি কিন্তু বহুতখিনি এনাৰ্জি পাম এই সাতু ড্ৰিংকৰ পৰা নেক্সট আহিছো লাঞ্চত আমি কি খাব লাগে লাঞ্চত ৰাইস তাৰ লগতে দালি তাৰ লগতে সবজি খাব লাগিব সবজি যিবিলাক সেউজীয়া শাক-পাচলি হয় সেইবোৰ আমি এড কৰিম আমাৰ লাঞ্চত তাৰ লগতে আমি চিকেন অথবা ফিশ অথবা এগ অথবা পনীৰ কাৰী সববোৰে কিন্তু আমি খাব পাৰি চিকেনটো আমি সদায় নাখাম সপ্তাহত এদিন বা দুদিনে খাম আৰু তাৰ লগত সালাড খাব লাগিব সালাডটোত বিলাহী বা তিয়হ এইবোৰ খাব পাৰি আৰু দৈটো আমি খাব পাৰি দৈৰ পৰা আমি অধিক মাত্ৰাত প্ৰটিন আৰু ক্যালসিয়াম পাম এতিয়া আহিব সন্ধিয়া টাইমত আমি কি খাম
সন্ধিয়া টাইমত পঢ়িব বহাৰ আগতে আমি কিবা এটা খাই লওঁ সো সেইটো কাৰণে মই কিছুমান হেলদি অপচন দিছোঁ সেইটো টাইমত আমি এগিলাচ গাখীৰ খাব লাগিব তাৰ লগতে বাদাম খাব পাৰি অথবা গাখীৰৰ লগতো কিন্তু বাদামটো মিহলাই পেলাই পেষ্ট কৰি তাত অকমান খেজুৰ দি খাব পাৰি নেক্সট অপচন হৈছে গ্ৰীণ মুগ যেটো হয় গ্ৰীণ মুগৰ লগত অকমান তিয়াই থৈ পেলাই তাৰ লগত আটা মিলাই পেলাই পৰাঠা টাইপ বনাই পেলাই আমি এইটো টাইমত খাব পাৰি অথবা পিনাট বাটাৰ আৰু ব্ৰেড খাব পাৰি অথবা কলা বুটটো যেটো আছে সেইটো আমি ফ্ৰাই কৰিও খাব পাৰি নেক্সট আহিব আমাৰ আমি ডিনাৰত কি খাম ডিনাৰত ৰাইচ খাব পাৰি অথবা ৰুটি খাব পাৰি তাৰ লগতে দালি খাব আৰু ৰাজমা কাৰি খাব পাৰে ৰাজমাটোত আমি হাই প্ৰটিন পাওঁ সো হেতুৰ পৰা আমি বহুতখিনি এনাৰ্জি পাম কিছুমান ছাত্ৰ ছাত্ৰীয়ে ৰাতিওটো পঢ়া শুনা কৰে ৰাতি আমি এনাৰ্জেটিক হৈ থাকিব কাৰণে পুষ্টিকৰ খাদ্য খাব লাগিব সেই কাৰণে ৰাজমাটো আমি ডিনাৰত খাব পাৰি বা তাৰ লগতে আমি পনীৰৰ সবজিও খাব পাৰি বা চিকেন কাৰিও খাব পাৰি যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰাতি পঢ়া শুনা কৰে তেওঁলোকে ৰাতি পঢ়ি থকাৰ টাইমত ভোক লাগে সো কিছুমানে বিস্কিট বা চানা এইবোৰ যিকোনো বস্তু খাই লয় যেটো আমি খাব নালাগে এইবোৰ বস্তু খালে আমাৰ এচিডিটি প্ৰবলেম হ'ব পাৰে সেই কাৰণে পঢ়াৰ টাইমত আমি ড্ৰাই ফ্ৰুটছ অকমান নিজৰ লগত থৈ দিব পাৰো যেতিয়া ভোক লাগিব আমি ড্ৰাই ফ্ৰুটছ কিনি খাব পাৰিম গতিকে আজি আপোনালোকে গম পালে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পিটিটিভ এক্সামবোৰ দিব বা যিসকলে মেট্ৰিক হায়াৰ সেকেন্ডাৰী এইবোৰ এক্সাম দিব তেওঁলোকৰ খাদ্য তালিকা ৰাতিপুৱাৰ পৰা ৰাতি শুৱালৈকে কেনেকুৱা হোৱা উচিত যাৰ পৰা তেওঁলোকে পুষ্টি পাব তেওঁলোকে কাৰ্বোহাইড্ৰেট পাব প্ৰটিন পাব ভিটামিনছ পাব মিনাৰেলছ পাব সেইবোৰ আপোনালোকে গম পালে গতিকে আগলৈ এনে ধৰণৰ খাদ্য সম্পৰ্কীয় ভিডিঅ' পাই থাকিবলৈ ভিডিঅ'টো লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব নমস্কাৰ